Yeah, boy. So hello guys, welcome back to my YouTube channel ji. তো মানে মই কেতিয়াও ভবা নাছিলো যে তুমি মোক এৰি যোৱা পাছত মই ইমান হ্যান্ডসাম হৈ যাম বুলি। Yeah, boy. আগতে কেনেকুৱা আছিলো বা তোমাৰ প্ৰেমত পৰি খাবলৈ নোপোৱা কুকুৰটোৰ নিচিনা হৈ গৈছিলো মই। কি কৰে? এতিয়াহে চেহাটো অলপ আহিছে। চাওকচোন গাইস, বতৰ ডাউৰিয়া, তাতে খেতি কৰা দিন। এয়া চাওক, আৰু কেইদিনমান পাছত মানে সব হেউজিয়া হৈ যাব এইবিলাক, আৰু এফালে গোটেইখন হেউজিয়া হৈ যাব। আৰু ৰাস্তা অৱস্থা চাওকচোন, ট্ৰেক্টৰ আহি আহি কেনেকুৱা হৈ আছে। কিন্তু এবাৰ পথাৰলৈহে যাব পৰা নাই মই। এনেই যাম এদিন ন, এনেই যাম এদিন পথাৰত, এনেই যাম। তো ৰাইজ আজি অলপ মানে বেছি সোনকালে উঠিলোঁ, সেইটো কাৰণে কিবা টোপনি ধৰা নিচিনা লাগিছে মানে। তাকে ভাবিছোঁ অলপ টাইম শুইয়ে লওঁ। এই ভিতৰত নুশু, ভিতৰত অলপ গৰম হ'ব ন, বাহিৰতে বতাহ মাৰি আছে। এই চকীখনতে অলপ টাইম শুই লওঁ মই। সোনকালে উঠিলোঁ যে টোপনি ধৰিছে মানে এতিয়া, আকৌ অলপ টাইম শুই লওঁ দেই এতিয়া। কি কৰে? Behind the scene guys, মাকে কেমেৰা ধৰি দিবলগীয়া হৈছে, জীয়েকক আঁত থৈ পিনে। জীয়েকে ঠঙা লাগিলে ন শিৱানী। আমি ভিডিঅ'টো বনাই লওঁ, তুমি মনে মনে থাকিবা দেই দেই, তুমি মনে মনে থাকিবা দেই, তুমি উমলি কৰি থকা আকৌ দেই। মানে ভিডিঅ'টো যেতিয়া কথা ক'ব ল'ম তেতিয়া মানে কিবা কৰি পিনে চিঞৰি দিয়া মানে। বনাই লওঁ এতিয়া কেতিয়াকে। হেল্ল' চেক, হেল্ল' চেক। এইবাৰ আমাৰ মঞ্চত উপস্থিত হৈছেহি জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকু ফৰেক্স, যোনে নেকি অসমৰ চুকে কোণে খলকনি তুলি আহিছে। এই আমাৰ মঞ্চত উপস্থিত হৈছেহি জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকু ফৰেক্স। এই আমাৰ মাজত উপস্থিত হৈছেহি ৰিংকু ফৰেক্স, আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বাবা চুতীয়াই। এয়া আমাৰ বাবা চুতীয়া। সকলো ৰাইজৰে খবৰ ভালনে? আশা কৰিছো সকলোৰে খবৰ ভাল, আৰু যদিও বেয়া হয় মইনো কেনেকৈ ভাল কৰি দিম, হয়নে নহয় বাৰু? গতিকে বেছি দেৰি নকৰি আজি অনুষ্ঠানটো আৰম্ভ কৰো। যোৱাবাৰ ফাংচনত হনা জি তৰা, আপোনালোকে গাব নালাগে, মোকে পইচা দি মাতিছে, মই গাম, আপোনালোকেনো কেলে কষ্ট কৰিব লাগে, হয় নাই বাৰু? যোৱাবাৰ ফাংচনত হনা জি তৰা, তুমি দোকান দি আছিলা, চুন্তামুলেই তুমি অহনা জি তৰা, শিখৰ বিকি আছিলা, কলে তুমি মাতিলা, কি খাবা বুলি সুধিলা, মন মোৰ বলিয়া হল, সাপ এটাকে খাবৰ মন গল। মাইক্ৰফোনটো কি কৰে? গামোচাখন সপোনহে দেখি আছিলো মানে। তো ৰাইজ আপোনালোকক মানে মই বস্তু এটা দেখাবলৈ এতিয়া গৈ আছো। এতিয়া মই কলৈ গৈ আছো কৈ আছো বাৰু, আমাৰ দদৌ ওচৰলৈ গৈ আছো, বেলেগ ক'ৰবাত জেগাত যোৱা নাই বাৰু, আহি আছো। এইফালে আমাৰ মহাত্মা গান্ধী ভাইকে যত ঘূৰাই আছে। এইফালে চাওক কিমান ডাঙৰ যতৰ। অ' কি কৈ আছে কৈ দিয়কচোন। এই মুগা সূতা মই ঢেঁকীত ভাঙিছো। এইফালে মানে মুগা সূতা হয় এইবিলাক। আপোনালোকক যে চুমনি বাৰীখন যে মই দেখাইছিলো যে, তাৰ পৰাই মানে এইবিলাক পাইছে। সেই ভিডিঅ'টো যদি নাই চোৱা আপোনালোকে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাত গৈ ক্লিক কৰি চাই ল'ব। কিন্তু এতিয়া নহয়, ফাৰ্ষ্ট এইটো ভিডিঅ' চাই লওক, তাৰপিছত চাব দেই। এইফালে চাওক মুগা সূতা, এই মুগা সূতাবিলাকৰ যে দাম বহুত নহয় জানো? হয়। এইবোৰ বিহুৱান মই ববৰ কাৰণে, ল'ৰাকেইটাক দিবৰ কাৰণে সূতা কাটি হেৰি কৰি আছো। আচ্ছা, বিহুৱান ববৰ কাৰণে প্ৰতিটো এখন এখনকৈ দিবৰ কাৰণে। মোক দিব নাই? দিম। পাম নহ'লে ময়ো ভাগত বিহুৱান এখন।
ভালকৈ চাওক ইয়াৰ পৰা দৃশ্যটো সেই যে আমি যে কিতাপত দেখিছিলোঁ যে মহাত্মা গান্ধীয়ে যে যঁতৰটো ঘূৰাই থকা সেই পিকচাৰটো যে সেইটো গোটেই অলপ মেটচ কৰিছে নাই বাৰু Yeah, boy. আৰু এতিয়া মই যাব লৈছোঁ অলপ আমাৰ গাঁৱৰ ফালে ওলাই মানে অলপ ভিউটো চাওঁ বুলি ঐ তই মোৰ স্পৰ্টিংটো পিন্ধিলি যায় থ এতিয়া চবে তোৰ স্পৰ্টিং বুলি ভাবিব ফটো মাৰি ষ্টেটাছ দিলো চবে দেখিলে এতিয়া তই পিন্ধিলো মোৰ বুলিয়ে ক'ব লাগে মানে নালাগে যা কেনেকুৱা ছোৱালী বাৰু কি কামখন কৰিছে চাওকচোন মোৰ স্পৰ্টিংটো পিন্ধিছে আকৌ ষ্টেটাছ দি দিছে তাইও বুলি এতিয়া মইনো কেনেকৈ পিন্ধিম সেইটো চবে হাঁহিব মোক ভনীয়েকৰ স্পৰ্টিংটো পিন্ধিছে বুলি বাকী এতিয়া ইমানো মাথা গৰম কৰি নাথাকোঁ অলপ গাঁৱৰ ফালে যাওঁ ওলাই মানে ৰাস্তাৰ ফালে আপোনালোকক মানে ভিউটো অলপ দেখাওঁ নে কি চাই থাকক তো ৰাইজ এতিয়া আমি ওলাই গৈছোঁ মানে মঠৰি চাইডে কপিৰাইট আৰু মই এইফালে আমাৰ কৃষ্ণমণি আৰু ভাইটি এটা মানে মানুহতে আছে মানে আমি সন্ধিয়া টাইমত সদায় ওলাই যাওঁৱে মানে সদায় মানে কি আৰু প্ৰায়ভাগ যাওঁ আজিও আহিছোঁ গৰম বতৰ নে কি হয় নিশ্চয় ভাল লাগিছে গৰমত ভাল লাগিছে মানে ইয়াৰ নেটটো উঠনি পৰা শ্ল' মাৰি আছিলে সেইটো কাৰণে ঘৰকৈ আকৌ মানে মই বাইকখন চলাই আছোঁ এটেনশ্যনটো বাইক তাৰমানে অঁ আচ্ছা আচ্ছা মানে বাইকখন চলাই থাকিলে কেতিয়াও মোবাইলত কথা পাতিব পৰা নাই যে অঁ আচ্ছা মানে কথা মই ভাবিছোঁ ইয়াৰ নেটটো অলপ শ্ল' মাৰিলে নেকি বুলি নহয় মানে পুৰা বাইকত ফ'কাছ কৰি আছে হয় বাৰু ই ঠিক কথাই কৈছে ইণ্ডিয়াত এতিয়াহে 5G আহিছে মোৰ 3G চলি আছে জলদি এতিয়া চাগে ইমান ভালকৈ ভিউটো দেখুৱাব নোৱাৰিব পাৰোঁ বাৰু দেই কিন্তু মানে মথাউৰিটোত আহি ন বহুত ভাল লাগে ওচৰতে নদীখন আছে ন অলপ গাটো ঠাণ্ডা লাগে আৰু আমি ফিল ল'ব আহোঁ ফিল মলয়া দুপাশী তোমাৰ ছবি গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান বনৰ টোপাল নামি অহা ৰদৰে নৈ বহু যুগৰে নাচোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ নক'ব আৰু একদম মানে আল্টিমেট এইখিনি টাইমত ওলাই আহিটো এনেও ভাল লাগে বিশেষকৈ আমাৰ মানে মথাউৰি চাইডে ওলাই আহি বহুত ভাল লাগে আৰু মথাউৰিত যেতিয়া আমি ওলাই আহোঁ জুবিন দা গান এটা যদি লাগি যায় গুণগুণাবলৈ যদি পাওঁ বা আমি শুনিবলৈ যদি পাওঁ বহুত ভাল লাগে মানে মাইণ্ড ব্লয়িং মথাউৰিত কোনো নাথাকে নিজান কাণকে বহি যাক আপোনালোকে ফিল কৰক নিজান কাণকে বহি লগতে গান এটি লগাই লৈ তাকো জুবিন দা ভাগত গান এটি কৈছো এইটো আউনি পাণখন বেয়া হ'ল নি মাকৈ সোমালে যদি উলিয়াই ল'বি তালো এয়া আমি এতিয়া উঠিছোঁ মথাউৰিত এইয়াচোন ডেকা ল'ৰা ফাইনেলি চাওক এতিয়া আপোনালোকে ইমান ভালকৈ নেদেখিব বাৰু তথাপিও এবাৰ চাওক নিজান কাণ ঠাণ্ডা বতাহ মাৰি থাকে
কিমান ভাল লাগে নহয় জানো বাৰু এয়া একবাৰ ভিউ চাই লওক আপোনালোকে ঠাণ্ডা ঠাণ্ডা এতিয়া বতাহ খাব আহিলোঁ পেট ভৰাই খাম বতাহ আৰু বৰ্তমান আহি এতিয়া আমি ৰখিলোহি মঠাই এইটো জেগাতে ৰখিছোঁ মানে এতিয়া আহিছোঁ আমি কেইটামান আহিছোঁ বাৰু এনেই 7-8টামান আহিছোঁ মই দেই 1 2 3 4 5 এইপিনে ভগৱান নমস্কাৰ 6 7 টোটেল আমি 7টা আহিছোঁ মানে অকলে আহিও ইমান ভাল নালাগে এনেকৈ লগৰকেইটা আহিলে ভাল লাগে বাৰু লগৰ বুলি ক'বলৈহে ভগৱান আমাৰ পাপা হয় মানে গোটেইকেইটাতকৈ ডাঙৰ যে সেইটো কাৰণে কৈছোঁ দেই নেকি তাকে গোটেইকেইটাতকৈ ডাঙৰ মানে বিশেষ একো নাই বাৰু তেনেকুৱা মানে এতিয়া আমি ফিল ল'ব আহিছোঁ এতিয়া ঘেপেককৈ এতিয়া বহি ল'ম এনেকৈ এতিয়া বহি ল'লোঁ ঠাণ্ডা ঠাণ্ডা বতাহ খাই থাকিম মানে পুৰা ফিল লৈ থাকিম গ্ৰুপত এনেকুৱা এটা থাকেই কি কৰিবা আৰু এতিয়া পুৰা ধুনীয়াকৈ মানে এতিয়া বতাহ মাৰি আছে মই ফিল লৈ আছোঁ এতিয়া আপোনালোকে থকা হ'লে মানে আপোনালোকে মানে পুৰা বিন্দাছ ফিল ল'ব পাৰিলে হ'লে ৰ'ব এতিয়া অলপ ফিল লৈ লওঁ দেই বাহ চাওক এতিয়া এনে কৈছোঁ বুলি ভাবিব ন বতাহ মাৰি আছে চাওক কেনেকৈ হিলি আছে এইবিলাক ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে মানে হুৰ হুৰ হুৰকৈ কি কটীয়া কেতিয়া নহয় কটীয়া মানে অকলে আহিলে ইমান নজমে লগত যেতিয়া 4-5টা আহে ন বহুত জমে মানে ফিল্ডটো তেতিয়া বেছি ল'ব পৰা যায় আৰু এতিয়া আমি ঘৰলৈ বুলি মানে ৰাওনা হ'ব লৈছোঁ এফালে স্কুটি ঘূৰালে বল 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 ষ্টাৰ্টে নল'লোঁ ভাল হ'লে দেই কি বস্তু কি নতুন বস্তু কেইলাখ ল'লে 1.5 লাখ ব্ৰেণ্ডেড মানে আচ্ছা যা 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 তো গাইছ এতিয়া আমি অলপ বতাহ চতাহ খালোঁ এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে ক'ৰ পৰা চাই আছিলে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত